যদি বিজেপি চৰকাৰ নাহিলহেঁতেন আজি এজনো দৰিদ্ৰ অসমীয়া ল'ৰাই APSCত চাকৰি পালেহেঁতেন নেকি? এজনো মধ্যবিত্ত ল'ৰাই ACSত চাকৰি পালেহেঁতেন নেকি? এজনো ল'ৰাই টকা পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি পালেহেঁতেন নেকি? আটাইতকৈ ডাঙৰ কথা যদি ৰাকেশ পালৰ লিষ্টখন চাই তাত কংগ্ৰেছৰো কাৰো নাম নাই যে কোনোবা কংগ্ৰেছীয়ে চাকৰি পাইছে। অৰ্থাৎ খালি টকা আৰু মহিলা এই দুটাই টাৰ্গেট আছিলে। কংগ্ৰেছেও ন্যায় পোৱা নাই বোলে ঠিক আছে পাৰ্টি বুলি কংগ্ৰেছকে দিছিলোঁ, কংগ্ৰেছকোতো চাকৰি দিয়া নাছিলে। সেইকাৰণে অকল বিজেপিয়ে নহয় কংগ্ৰেছসকলেও এতিয়া প্ৰশ্ন তুলিছে যে যদি চাকৰিৰ সঁচাই বজাৰ এখনেই আছিল আমাৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে এইবাৰ নিৰ্বাচনত অকল বিজেপিয়ে খং উঠি থকা নাই, বিজেপিয়েতো কংগ্ৰেছৰ বিৰোধী এইটোতো বেলেগ কথা, কিন্তু কংগ্ৰেছী মানুহে নিজে খং কৰি আছে যে ইমান যদি চাকৰিৰ বজাৰ আছিলেই আমাৰ কোনোবা মণ্ডল কংগ্ৰেছ আমাৰ কোনোবা জিলা কংগ্ৰেছৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে কংগ্ৰেছৰ মাজতে আটাইতকৈ আজি কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আছে। যদি বিজেপি চৰকাৰ নাহিলহেঁতেন আজি এজনো দৰিদ্ৰ অসমীয়া ল'ৰাই APSCত চাকৰি পালেহেঁতেন নেকি? এজনো মধ্যবিত্ত ল'ৰাই ACSত চাকৰি পালেহেঁতেন নেকি? এজনো ল'ৰাই টকা পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি পালেহেঁতেন নেকি? আটাইতকৈ ডাঙৰ কথা যদি ৰাকেশ পালৰ লিষ্টখন চাই তাত কংগ্ৰেছৰো কাৰো নাম নাই যে কোনোবা কংগ্ৰেছীয়ে চাকৰি পাইছে। অৰ্থাৎ খালি টকা আৰু মহিলা এই দুটাই টাৰ্গেট আছিলে। কংগ্ৰেছেও ন্যায় পোৱা নাই বোলে ঠিক আছে পাৰ্টি বুলি কংগ্ৰেছকে দিছিলোঁ, কংগ্ৰেছকোতো চাকৰি দিয়া নাছিলে। সেইকাৰণে অকল বিজেপিয়ে নহয় কংগ্ৰেছসকলেও এতিয়া প্ৰশ্ন তুলিছে যে যদি চাকৰিৰ সঁচাই বজাৰ এখনেই আছিল আমাৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে এইবাৰ নিৰ্বাচনত অকল বিজেপিয়ে খং উঠি থকা নাই, বিজেপিয়েতো কংগ্ৰেছৰ বিৰোধী এইটোতো বেলেগ কথা, কিন্তু কংগ্ৰেছী মানুহে নিজে খং কৰি আছে যে ইমান যদি চাকৰিৰ বজাৰ আছিলেই আমাৰ কোনোবা মণ্ডল কংগ্ৰেছ আমাৰ কোনোবা জিলা কংগ্ৰেছৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে কংগ্ৰেছৰ মাজতে আটাইতকৈ আজি কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আছে। যদি বিজেপি চৰকাৰ নাহিলহেঁতেন আজি এজনো দৰিদ্ৰ অসমীয়া ল'ৰাই APSCত চাকৰি পালেহেঁতেন নেকি? এজনো মধ্যবিত্ত ল'ৰাই ACSত চাকৰি পালেহেঁতেন নেকি? এজনো ল'ৰাই টকা পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি পালেহেঁতেন নেকি? আটাইতকৈ ডাঙৰ কথা যদি ৰাকেশ পালৰ লিষ্টখন চাই তাত কংগ্ৰেছৰো কাৰো নাম নাই যে কোনোবা কংগ্ৰেছীয়ে চাকৰি পাইছে। অৰ্থাৎ খালি টকা আৰু মহিলা এই দুটাই টাৰ্গেট আছিলে। কংগ্ৰেছেও ন্যায় পোৱা নাই বোলে ঠিক আছে পাৰ্টি বুলি কংগ্ৰেছকে দিছিলোঁ, কংগ্ৰেছকোতো চাকৰি দিয়া নাছিলে। সেইকাৰণে অকল বিজেপিয়ে নহয় কংগ্ৰেছসকলেও এতিয়া প্ৰশ্ন তুলিছে যে যদি চাকৰিৰ সঁচাই বজাৰ এখনেই আছিল আমাৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে এইবাৰ নিৰ্বাচনত অকল বিজেপিয়ে খং উঠি থকা নাই, বিজেপিয়েতো কংগ্ৰেছৰ বিৰোধী এইটোতো বেলেগ কথা, কিন্তু কংগ্ৰেছী মানুহে নিজে খং কৰি আছে যে ইমান যদি চাকৰিৰ বজাৰ আছিলেই আমাৰ কোনোবা মণ্ডল কংগ্ৰেছ আমাৰ কোনোবা জিলা কংগ্ৰেছৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে কংগ্ৰেছৰ মাজতে আটাইতকৈ আজি কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আছে।